হুৱা তোৰ আকৌ হ'ল কি হে বচন মুখস্থ কৰিছ চা চা সেই হাতত সেইখন কি হুৱা কেনেখন কৰিছে চা মানে কিনো অগা দেৱাখন কৰি আছ চাওঁ হাতত সেইখন কি চাওঁ এতিয়া এতিয়া কি কলি কচোন ভালকে কি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু বাৰু কচোন তোৰ ভাওটো কি হত কাৰে এইটো চন্দ্ৰবিন্দু এইটো হুদা ক ক হে হুক নহয় অ মত অ কাৰে মু হত অ কাৰে হু এইটো চন্দ্ৰবিন্দু আৰু এইটো হৈছে হুদা ক মু হু ক বাৰু কচোন তোৰ ভাওটোনো কি ক ক কোৱা নক কেলে বোলো তোৰ ভাওটো কি ক ক কি কৈছ গেন্ধাৰী ঐ বচন কোনে দিলে তোক হে হৰি বচন কোনে দিলে তোক হা হে হৰি অ লোকৰ মতাই ৰয়েল নিমা পোছাক পিন্ধি গপচ ওলাব অ ঘৈণীয়েকহঁত বুকু দুহাত বুলিব আমাৰ এইটো ওলাব চকুত পলাপতি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীয়ে মোলে চাই হাঁহিব নাযাওঁ মই ভাওনা চাওনা বোলে কি ক'ব মানে নাটক হৈছে কি মানুহৰ সহজাত প্ৰবৃত্তি আমি প্ৰত্যেকে এতিয়া যে তোমালোকে সুধিছা এইটো কথা এইটোতো ইমান অভদ্ৰভাৱে সোধা নাই ভদ্ৰভাৱত সুধিছা সেইটো এটা শিষ্টাচাৰৰ বিষয়ে কথা গতিকে সেই যিবিলাক সম্যক জ্ঞান নাটকৰ বিষয়ে থাকিব লাগে আমি জীৱনত সদায় কৰি আছোঁ কিন্তু তাতকৈ আমি মঞ্চত কৰিলে নাটক এখন কৰিছোঁ বা এই মুকলি মঞ্চত কৰিলেও নাটক এখন কৰিছোঁ তেনেধৰণে কোৱা হয় কিন্তু আজি যিটো উদ্দেশ্যেৰে এই কৰ্মশালাখন পতা হৈছে প্ৰয়াত মনোজ কুমাৰ মহন্ত তেখেতেও ভাল নাটক কৰিছিলে গতিকে মোৰ মনত আছে তেখেতক লগ পোৱাৰ সৌভাগ্য হৈছে সপোন্তী বৰদলৈ আৰু ইয়াৰ লগত জড়িত যিখিনি ব্যক্তি আটাইখিনিয়ে মানে নাটকৰ বিষয়ে অভিজ্ঞ বুলি মই ভাবোঁ আকৌ মোক মৰম কৰি ইয়ালৈ যে মাতিছে সেইটোৱে মই সৌভাগ্যৱতী বুলি ভাবিছোঁ আমি প্ৰত্যেকেই আচলতে নাটক কৰোঁ কিন্তু কেনেধৰণে নাটক কৰিছোঁ কি পৰ্যায়ত নাটক কৰিছোঁ সেইটো কথা আমি চিন্তা কৰিব লাগিব আৰু যেতিয়া মই নাটক কৰিছোঁ এই কথাটো ভাবি ল'ম তেতিয়া আমাৰ ডাইলগবিলাক ভুল হ'ব বচনবিলাক ভুল হ'ব কিন্তু সাধাৰণে নাটক চলাই আছোঁ তেনেধৰণে নাটক কৰিছোঁ আৰু নগাঁও তেজপুৰ এইবিলাক ঠাই যেনেকৈ পাঠশালা প্ৰত্যেক অসমৰ প্ৰত্যেক মানে এইটো খুব আমি গৌৰৱান্বিত যে মঞ্চন্তৰ অসমৰ নাট্য জগতৰ এটি চিনাকি নাম আৰু ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত হৈছে আৰু মঞ্চন্তৰে মাজে মাজে আমি নাট্য কৰ্মশালা আয়োজন কৰি আহিছোঁ কিন্তু আজি এটা খুব ভাল খবৰ যে আমাৰে এগৰাকী প্ৰয়াত সদস্য মনোজ কুমাৰ মহন্তদেৱৰ পৰিয়ালবৰ্গই তেখেতসকলৰ সৌজন্য আমাক মানে এই কৰ্মশালা প্ৰতি বছৰে মানে অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে আমাক কথা দিছে আৰু সেই অনুসাৰে এইবাৰ প্ৰথম বছৰ আমি এই কৰ্মশালা আমি আৰম্ভ কৰিছোঁ এই কৰ্মশালাত আমি তেনেকুৱা ধৰণৰ কোনো কৰ্মশালাৰ তেনেকুৱা ধৰণৰ মানে লোৱাৰ কাৰণে যিটো সাধাৰণতে ফিজ লোৱা হয় সেইটো আমাৰ লোৱা হোৱা নাই খালি গুৰু দক্ষিণা আমি ৩০০ টকা এটা লৈছোঁ গুৰু দক্ষিণা হিচাপে